Hello everyone, Light India চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো শিক্ষক দিৱসৰ এখন ভাষণ। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। মাননীয় অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আজি মুখ্য অতিথি আৰু মোৰ সকলো সহপাঠী আৰু ভাইটি ভণ্টিসকল, আপোনালোক সকলোকে মোৰ নমস্কাৰ জনাইছো। মোৰ নাম তমহিদা খাতুন। আজি এই সভাত মোক দুএষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো। পোনপ্ৰথমে বিশ্বৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আমি সকলোৱে জানো যে আজি শিক্ষক দিৱস আৰু আজি আমি সকলোৱে ইয়াত শিক্ষক দিৱস উদযাপনৰ অৰ্থে একত্ৰিত হৈছো। সেইবাবে বেছি সময় নোলোৱাকৈ মই শিক্ষক দিৱস সম্পৰ্কে মোৰ মতামত প্ৰকাশ কৰিব বিচাৰিছো আৰু আশা কৰিছো আপোনালোক সকলোৱে মোৰ কথা ভালদৰে শুনিব আৰু কিবা ভুল হ'লে ক্ষমা কৰিব আৰু শুধৰাই দিব। আজি আমাৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন, যাৰ স্মৃতি আমি সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰোঁ। 1962 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত 5 ছেপ্টেম্বৰত তেওঁৰ জন্মদিন উপলক্ষে তেওঁৰ একাংশ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে ৰাধাকৃষ্ণনক তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ কয়। তেতিয়া ৰাধাকৃষ্ণন দেৱে তেওঁলোকক ক'লে যে আপোনালোকে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই অতি গৌৰৱ অনুভৱ কৰিম। ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই মহান ধাৰণাটোক সকলোৱে সন্মান জনাই প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰাৰ সিদ্ধান্ত লয়। এইখিনি কৈয়ে মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আজিৰ এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।